আপোনালোকৰ বাবে লৈ আনিছোঁ নতুন এটা ভিডিঅ'টো আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। বছৰৰ প্ৰথমটো দিনটোতেই অসমৰ জনপ্ৰিয় তথা অতিকৈ মৰমৰ জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ ধনৰ আছে অতিকৈ বেয়া খবৰটো শুনিলে আপোনালোকৰো দুখ লাগিব হয়। সকলো জনাম মোৰ এই ভিডিঅ'টো, সকলো কথা জনাম আজিৰ এই ভিডিঅ'টো। আপোনালোকে কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ মোৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকিব। প্ৰথমতে আমি আমাৰ চেনেলৰ পৰা তেখেতলৈ সুস্বাস্থ্য কামনা কৰিছোঁ। অতি সোনকালে তেওঁৰ ভাল পায়, অতি সোনকালে তেওঁৰ সুস্বাস্থ্য সোনকালে ভাল হয় তাৰে কামনা কৰিছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টৰ মোহন ওৰফে দীপজ্যোতি কেওট বেহাৰবাৰী আউটপোষ্টৰ মোহন হৃদৰোগত আক্ৰান্ত হয় গুৱাহাটী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বন্ধু-বান্ধৱীসকল আপোনালোকক কওঁ যে জনপ্ৰিয় অভিনেতাজনৰ এই খবৰটো পোৱাৰ লগে লগে সমগ্ৰ অসমবাসী বহুতো দুখত ভাগি পৰিছে আৰু আপোনালোকেও প্ৰাৰ্থনা কৰে যেন তেওঁ সোনকালে সুস্থ হৈ উঠে। তো আজিলৈ ভিডিঅ'খিনি ইমানতে আছিলে। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। ইমানতে ধন্যবাদ। তো ঠিক আছে, এতিয়ালৈ বাই বাই।